হেল্ল' এভৰিৱান। ডায়েট লখিমপুৰৰ নতুনকৈ এটা নটিচ ইছ্যু কৰা হৈছে। মানে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং লখিমপুৰৰ যোনটো BEd কলেজ আছে বা DLEd কলেজ আছে, তাৰে এটি নটিচ নতুনকৈ ইছ্যু কৰা হৈছে। স্পট কাউন্সিলিং ফৰ এডমিশ্যন ইন টু BEd ফাৰ্ষ্ট ছেমিষ্টাৰ ছেশ্যন 2026-2028. This is hereby notified to the eligible candidates only, those who have already submitted their application forms earlier, that they may apply for the spot counseling for getting admission into BEd first semester session 2026-28, which will be conducted against the following 3 vacant seats. মানে তিনিটা খালী seats আছে। যিসকলে অলৰেডি কলেজত এপ্লাই কৰিছিলে, চিট পোৱা নাছিলে, সিহঁতৰ কাৰণে এইটো সুবৰ্ণ সুযোগ। OBC NCL আছে এটা চিট, আনৰিজাৰ্ভ আছে দুটা চিট। The said spot counseling for admission will be held on 24th of August. New forms for the spot counseling will be issued at the institution on the same day. মানে সিদিনাই ফৰ্ম আপোনালোকে ফিল কৰি ছাবমিট কৰিব পাৰিব ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ। The merit list also will be published on the same day. মানে সিদিনাই মেৰিট লিষ্ট ওলাব। ইয়াত আৰু কি ডেটছবোৰ দিয়া আছে, ডেট অফ স্পট কাউন্সিলিং 24 তাৰিখ, টাইম ফৰ ইছ্যু অফ নিউ ফৰ্মছ তো ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ, আৰু মেৰিট লিষ্ট আফটাৰ 3 PM হেৰি হ'ব, এজ পাব্লিছড আৰ্লিয়াৰ পাব্লিছিং অফ মেৰিট লিষ্ট আফটাৰ 3 PM, মানে আবেলি 3 বজাৰ পিছত মেৰিট লিষ্ট পাব্লিছড হ'ব। আৰু ৰিকুৱাৰ্ড ডকুমেণ্টছ এইখিনিতো আমি গমেই পাওঁ। তাৰপিছত ডেট অফ ফিজিকেল ভেৰিফিকেশ্যন কৰিব লাগিব আপোনালোকৰ 26 আগষ্ট তাৰিখে, আৰু এডমিশ্যন হ'ব 26 তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা 4 বজালৈকে। তো আপোনালোকে কাউন্সিলিং অফ এডমিশ্যন কৰিব পাৰিব 24 তাৰিখে। এইখিনিয়ে আছিলে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং, আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।